আপোনালোকক নমস্কাৰ জনাই মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই অলপ বেলেগ ধৰণে পায়সটো বনালোঁ, সেইটোকে আপোনালোকৰ ওচৰত মই আজি শ্বেয়াৰ কৰিছোঁ। এয়া মই প্ৰথমে 2 ঘণ্টাৰ কাৰণে মই চাউলটো তিয়াই থৈছিলোঁ। 2 ঘণ্টাৰ পিছত মই এতিয়া ধুনীয়াকৈ টুকি থৈছোঁ ছানলী এখনত। এয়া ধুনীয়াকৈ টুকি লৈছোঁ। বৰা চাউল লৈছোঁ মই। এনেকৈ বৰা চাউল বনালে খাবলৈ টেষ্টি লাগে। আৰু এইটো বনাবলৈ মই গুৰ লৈছোঁ আৰু বাদাম কেইটামান লৈছোঁ আৰু কিচমিচ কেইটামান লৈছোঁ আৰু তেজপাত 2 খিলামান লৈছোঁ। আপোনালোকেও এনেকৈ বনাই খাবচোন, বহুত টেষ্টি লাগে। মই এতিয়া গেছত কেৰাহী এখন বহাই লৈছোঁ। আৰু এতিয়া কেৰাহীটো গৰম হোৱাৰ লগে লগে মই ইয়াতে দি দিছোঁ ঘিউ 2 চামুচমান দি দিছোঁ। ঘিউ মই 2 চামুচমান দিছোঁ। আপোনালোকে ৰিফাইনো দিব পাৰে, মই ঘিউ আছে সেইকাৰণে ঘিউ দি দিছোঁ। ৰিফাইনেদিও বনাব পাৰে। এতিয়া ঘিউটো গৰম হোৱাৰ লগে লগে মই এইটো তেজপাতটো দিছোঁ আৰু তেজপাতটো অলপ ৰং হোৱাকৈ ভাজি ল'ম। তেজপাতটো ৰং হোৱা হৈ গ'ল। এতিয়া মই বাদাম আৰু কিচমিচটো দি দিছোঁ। এতিয়া এইটো ধুনীয়াকৈ ভাজি ল'ম ৰং হোৱালৈকে অলপমান। এতিয়া ৰং হোৱা হৈ গ'ল। এতিয়া মই ইয়াতে দি দিছোঁ টুকি থোৱা চাউলটো। টুকি থোৱা চাউলটো মই দি দিছোঁ। বৰা চাউলটো যদি এনেকৈ ভাজি পায়স বনালে আঠাটো নাইকিয়া হয়, আঠাটো ইমান নাই কম হয় আৰু আঠাটো, নহ'লে আঠা আঠা নহয় জানো বৰা চাউল। আৰু চাউলটো মই অলপ পানী যোৱালৈকে ভাজিলোঁ আৰু এতিয়া দি দিছোঁ গুৰটো। গুৰটো ধুনীয়াকৈ মিক্স কৰি লওঁ চাউলৰ লগত। এয়া ধুনীয়াকৈ ভাজি লৈছোঁ চাউলৰ লগত। এয়া ধুনীয়াকৈ মিলি গ'ল। এয়া চাওক ধুনীয়াকৈ মিলি গ'ল, ভাজিলোঁ। এতিয়া চাওকচোন ইমান ধুনীয়াকৈ একেবাৰে যেন আঠা নাইকিয়া এনেকুৱা হৈ গ'ল, ভাজিলে এনেকুৱা হয়। এতিয়া মই দি দিম গাখীৰ। প্ৰথমে মই আধা লিটাৰ দি দিছোঁ, 1 গিলাচ ডাঙৰ গিলাচত। ধুনীয়াকৈ মিক্স কৰি লৈছোঁ আৰু 1 গিলাচমান দি দিম আৰু 1 গিলাচ দি দিছোঁ গাখীৰ। 1 লিটাৰ দিছোঁ, মানে 1 পোৱা চাউলত মই 1 লিটাৰ গাখীৰ দি দিছোঁ। আৰু 1 গিলাচ পানী দি দিছোঁ। ধুনীয়াকৈ এতিয়া মিক্স কৰি লৈছোঁ আৰু এয়া মই পাউডাৰ গাখীৰ 1 পেকেটমান দি দিছোঁ। আপোনালোকে বেছিও দিব পাৰে, মই 1 পেকেটমান দিছোঁ। আৰু এনেকৈ আপোনালোকেও বনাই খাবচোন, বহুত টেষ্টি লাগে। আৰু ধুনীয়াকৈ এতিয়া মিক্স কৰি লৈছোঁ, যাতে যেন গাখীৰটো পাউডাৰ গাখীৰটো গোটা হৈ নাথাকে, সেইকাৰণে ধুনীয়াকৈ লৰাই লৈছোঁ। এয়া মই 20 মিনিটৰ পিছত আপোনালোকক দেখুৱাইছোঁ, ধুনীয়াকৈ সিজি গ'ল। প্ৰায়ে টাকিব লাগে, নহ'লে লাগি ধৰে কেৰাহীত। এয়া ধুনীয়াকৈ সিজি গ'ল। এতিয়া মই গেছটো নমাই দিছোঁ আৰু অফ কৰি দিছোঁ গেছটো। প্লিজ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কমেণ্ট লাইক কৰি দিব বুলি আপোনালোকৰ ওচৰত সদায় আশীৰ্বাদ বিচাৰিছোঁ। আপোনালোকে নিশ্চয় আশীৰ্বাদ দিব।
এয়া মই পাতি এটাত ধুনীয়াকৈ ওলাই মেলি আপোনালোকক দেখুৱাই দিছিলোঁ। এয়া ধুনীয়াকৈ দেখুৱাই দিলোঁ।